আমি জনাইছোঁ এই মুহূৰ্তত এক ব্ৰেকিং নিউজ নগাঁৱৰ নৈত বাঘৰ আতংক আৰু বাঘৰ আক্ৰমণত এজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন ব্যক্তি বাঘৰ আক্ৰমণত নিহত আদিত্য শইকীয়া নামৰ এজন ব্যক্তি আৰু আহত হৈছে গাঁওখনৰ সত্য ফুকন নামৰ আন এগৰাকী আহত সত্য ফুকনক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এটি বাঘে আক্ৰমণ কৰিছে নগাঁৱত এতিয়া বাঘৰ আতংকই নিৰ্দাহ কৰিছে নগাঁওবাসীৰ আৰু বাঘৰ আক্ৰমণত আদিত্য শইকীয়া নামৰ এজন ব্যক্তিৰ নিহত হোৱাৰ খবৰ আহিছে আৰু আনহাতে আহত হৈছে গাঁওখনৰে সত্য সুন্দৰ নামৰ আন এগৰাকী ব্যক্তি আৰু আহত সত্য ফুকনক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আজি পুৱাৰ ভাগৰ পৰা এটা বাঘে সন্ত্ৰাস চলাই আছে আৰু সেই বাঘৰ আক্ৰমণতে প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে আৰু মৃত ব্যক্তিজনৰ নাম আদিত্য শইকীয়া বুলি জানিব পৰা গৈছে আৰু যেহেতু আহত হৈছে এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে সত্য ফুকন নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে আৰু আহত সত্য ফুকনক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে বন বিভাগৰ লোকক খবৰ দিয়া হৈছে আৰু বাঘৰ যি সন্ত্ৰাস সেই বাঘৰ সন্ত্ৰাসতে প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে আৰু গুৰুতৰভাৱে আহত হৈছে আদিত্য শইকীয়া নামৰ এজন লোক আৰু যিজন লোক আহত হৈছে সত্য ফুকন নামৰ এজন লোক আহত হৈছে আৰু নিহত হৈছে আদিত্য শইকীয়া নামৰ এজন লোক আৰু আহত সত্য ফুকনক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে এজন লোকক আহত হৈছে এজন মৃত্যু হৈছে বুলি গম পোৱা গৈছে কি হৈছিল আচলতে মানে ৰাতিপুৱা মই ঠিক 7 মান বজাতে খবৰ পালোঁ যে ওচৰতে ভেলাইগাঁও দেউৰিগাঁও দুখন একেলগত দুখন গাঁও হয় যে ভেলাইগাঁও এজন মানুহে যে এটা বাঘ দেখা পালে মই লগালগ স্কুটিখনলৈ ওলাই গ'লোঁ গৈ পেলাই গম পালোঁ যে কথাটো সঁচা লগালগে গোটেই মানুহখিনিক খবৰ দিয়া হ'ল গোটেই মানুহখিনিয়ে জাঠি জোং লৈ যোন যেনেকৈ পাৰে গোটেইখিনি সতৰ্ক কৰি দিয়া হ'ল গোটেইখিনি মানুহ ওলাই আহিলে তেতিয়া মানে এই সত্য ফুকন নামৰ যিজন ব্যক্তি তেখেতো মানে গৈছিলে সেই গ্ৰুপটোৰ লগত আমাৰ ঘৰৰ ওচৰৰে আমাৰ একেবাৰে ওচৰৰে তেখেতো গৈছিলে যোৱাৰ পিছত কি হ'ল বাঘটো তেখেতে কোৱা মতে মানে বাঘটো লুকাই আছিলে পুখুৰী এটা নিচিনা হেৰিত বাঘটো লুকাই আছিলে চব মানুহে হুলস্থুল কৰি আছে কুকুৰবিলাকে পুৰা ভুকিছে তেখেতক মানে সেই বাঘটোৱে যেতিয়া মানে জাপ মাৰি একদম মানে এই পজিশ্যনটোত কমপ্লিট একদম মানে পাঞ্জা মাৰি পেলাই এই পজিশ্যনটো কমপ্লিট ফালি দিলে তেখেতক মই ততাতয়াকৈ ইতিমধ্যে লৈ আহিলোঁ এই পথাৰত ঠিক নহয় আপোনাৰ বাৰীৰ পিছফালে কলপাৰা বেক চাইড বুলি ক'লেও ভুল নহ'ব ইমান ওচৰতে মানে আপোনাৰ বাঘটোৱে ধৰিছে আমি লগে লগে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ হওক বা পুলিচক হওক সকলোকে খবৰ দিলোঁ তাৰপিছত যেতিয়া আমি ইয়ালৈ আহিলোঁ আহোঁতে ইতিমধ্যে খবৰ পালোঁ যে এজন কি আদিত্য শইকীয়া বুলি এজন মানুহ তেওঁলোকৰ ঘৰৰ ওচৰৰে মানে আমাৰ ঘৰৰ ওচৰৰে আৰু তেওঁক মানে কি কৰিলে ইয়াত এইখিনিত কামোৰ দিছে বাঘে ধৰি পেলাই তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বুলি আমি গম পাইছোঁ এজন মৃত্যু হৈছে আৰু এজন আহত হৈছে সত্য ফুকন আহত আৰু আদিত্য শইকীয়া এখেতৰ এইখিনিত আঘাতপ্ৰাপ্ত হৈছে ইয়াত হৈছে আৰু মূৰত এইখিনিত ফালিছে কমপ্লিট বাঘৰ আচলত কমপ্লিট ফালিছে তেওঁ কমপ্লিট বাঘ সকলো মানুহে দেখা পাইছে তাত যিমান আছে বাঘটো কোৱা মানুহে কোৱা মতে মানে বাঘটো ডাঙৰ আছে বহুত ডাঙৰ বাঘ ইতিমধ্যে সেইটোৱে গম পাইছে ঠিক আছে ধন্যবাদ নগাঁৱৰ পৰা নিদুল দাসৰ ৰিপৰ্ট এনি টাইম 24